গাইজ, খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি ৰাতিপুৱাই এটা আপডেট পালোঁ, যিটো আপডেট আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। চ' নুমলীগড় ৰিফাইনেৰীৰ 2025 চনৰ এপ্ৰেণ্টিচিপৰ যিটো ৰিজাল্টৰ চবেই আশা কৰি আছিলে কেতিয়া দিব। চ' ৰিজাল্ট দিলে, বহুতে হয়তো গম নাপায়, ৰিজাল্ট দিলে। আৰু আজি 4 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে চবকে, যিসকলে পালে এপ্ৰেণ্টিচিপ নুমলীগড় ৰিফাইনেৰী। চ' সেইসকলক আজি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। চ' যিসকলে পালে তেওঁলোকক শুভেচ্ছা জনালোঁ, কাৰণ নুমলীগড় ৰিফাইনেৰীত সেই ID কাৰ্ডখন পোৱাটো বহুত ভাগ্যৱান বুলি ভাবিব লাগে নিজকে। কাৰণ তেনেকুৱা এটা অপৰচুনিটি আপোনালোকে পাইছে, তাত শিক্ষা গ্ৰহণ কৰিব 2 বছৰৰ কাৰণে, এপ্ৰেণ্টিচিপ 2 বছৰ নহয়, এবছৰৰ কাৰণে তাত থাকিব, বহুত বেছি ভাল লাগিব। যিসকলে এপ্ৰেণ্টিচিপ পালে সেইসকলে আৰু গম পায়, কাৰণ সেইসকলক মেইল কৰিছিলে। চ' আৰু যিসকলে পোৱা নাছিলে সেইসকলে সুধি আছিলে যে ৰিজাল্ট কেতিয়া দিব। চ' আপোনালোকক জনাওঁ যে নুমলীগড় ৰিফাইনেৰী ৰিজাল্ট দিলে, আৰু আজি 4 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। যিসকলে পোৱা নাই সেইসকলে বেলেগ ট্ৰাই কৰক। ONGC বা অইলত এতিয়া ওলাইছে এপ্ৰেণ্টিচিপ, সেইবিলাক ট্ৰাই কৰক। আৰু সেইটোৱে, আৰু নেক্সট কিবা আপডেট থাকিলে জনাম। বাই বাই।